নমস্কাৰ মই ফৰেষ্ট মালাকাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আমাৰ ঘৰটো দুটা শুৱনি কোঠাৰ মানে তিনিটা কোঠাৰ এটা সৰু ঘৰ। তাৰে কিতাপেই এটা কোঠা দখল কৰি বহিছে আৰু কিতাপ আহিয়ে আছে। একোজন লেখকৰ কিতাপ পঢ়াৰ অৰ্থ কি? একোজন লেখকৰ কিতাপ পঢ়াৰ অৰ্থ কেৱল লেখকজনক জনা নহয়, এটা বিষয়ৰ সম্পৰ্কে অনুসন্ধানে এটা বিষয় সম্পৰ্কে আপুনি কেনেকৈ অনুসন্ধান কৰিব, অন্যান্য কথাৰ লগতে সেই বিষয়ৰ কিতাপ পঢ়ি। উদাহৰণ হিচাপে জেছন হিকেলৰ কিতাপৰ কথাই কৈছোঁ। বিকাশৰ নামত কেনেকৈ আমাৰ সমূহীয়া বিনাশ হৈ আছে তাৰ কথাই কৈছে হিকেলে। আৰু তাৰ লগতে জড়িত বিজ্ঞান প্ৰযুক্তি নিৰ্ভৰ পশ্চিমীয়া সভ্যতাৰ কথা। তাৰপিছত আহিল সাম্ৰাজ্যবাদ। তেনেহ'লে বিজ্ঞান প্ৰযুক্তি, সাম্ৰাজ্যবাদ, পুঁজিবাদ, ঔপনিৱেশিকতাবাদ আৰু সেইবোৰৰে শেহতীয়া সংস্কৰণ হ'ল বহুজাতিক পুঁজি। এইকেইটাৰ লগত জড়িত আন এটা বাদ হৈছে ফেচিবাদ। এইখিনিতে আমি অলপ ৰ'ব লাগিব। মই 2011 চনতে ৰবাৰ্ট অ' পেক্সটনৰ দি এনাটমি অফ ফেচিজম নামৰ কিতাপ এখন কিনিছিলোঁ, পঢ়া নাছিলোঁ। সকলো কিনা কিতাপেই জানো আমি পঢ়োঁ, কিন্তু এতিয়া ভাৰতত ফেচিবাদে যি ধৰণে মূৰ দাঙি উঠিছে, ফেচিবাদৰ বিষয়ে এতিয়া যদি নপঢ়োঁ কেতিয়া পঢ়িম? এই কিতাপখন পঢ়ি মই অভিভূত হৈছিলোঁ। তাৰপিছত মোৰ তালৈ আহিল জেছন ষ্টেইনলিৰ হাউ ফেচিজম ৱৰ্কছ। এইখন নতুন কিতাপ, মানে 2023 চনৰ। লেখক জেছন ষ্টেইনলি হ'ল এজন দাৰ্শনিক। এতিয়া তেওঁ আমেৰিকাৰ ৱেল বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ জেকব ইউৰেস্কি অধ্যাপক। ইয়াৰ মাজতে মানে যোৱা বছৰ দি গাৰ্জিয়ানত মোদীৰ বিষয়ে কি লিখিছিল জানেনে? তেওঁ মোদীৰ শাসনক নাজিবাদৰ লগত তুলনা কৰি লিখিছিল, The hallmarks of fascism are everywhere. School textbooks are being rewritten to reinforce the fake history behind BJP's Hindu nationalist agenda. Topics like the theory of evolution and the periodic table have been replaced with traditional Hindu theories, and academics have been silenced for calling out the BJP's election malpractices. The government has weaponized education in the manner typical of fascist regime. There are other clear indications of India's slide towards fascism. যি নহওক, হাউ ফেচিজম ৱৰ্কছে মোক লৈ গ'ল ফ্ৰেঞ্চ ফেনমৰ দ্য ব্লেক স্কিন হোৱাইট মেন আৰু দি ৰেড ছেডছ অফ দ্য আৰ্থলৈ, আৰু হেনা আৰ্থৰ দ্য অৰিজিন অফ টোটেলিটেৰিয়ানিজিমলৈ, যিখন কিতাপ মই ভাল মাছ খাচি থৈ পিছত খোৱাৰ দৰে এতিয়ালৈকে নপঢ়াকৈ খাচি থৈছোঁ। মাজতে চি.জি. জুঙৰ মেমৰিজ, ড্ৰিমছ, ৰিফ্লেকশ্যনে মোক আন এটা পথলৈ নিছিল, কিন্তু তাৰ মাজত মাৰ্কছৰ বিষয়ে ছেভেন হেৰিক লেইডমেনৰ এ ৱৰ্ল্ড টু উইন কিতাপখনত উল্লেখ থকা ন'মি ক্লিনৰ দিছ চেঞ্জেছ এভৰিথিং কিতাপখনে মোৰ ৰাস্তা সলনি কৰি দিছিল। এতিয়া মই যিটো ৰাস্তাত আছোঁ তাৰ লগত দিছ চেঞ্জেছ এভৰিথিঙৰ সম্পৰ্ক বেছ ভাল। মানে হৈছে কি, 19বিংশ শতিকাৰ শেষৰ ফালে বিজ্ঞান প্ৰযুক্তি, সাম্ৰাজ্যবাদ, পুঁজিবাদ, ঔপনিৱেশিকতাবাদৰ ৰমৰমীয়া দিন আছিল। তাৰ লগত খ্ৰীষ্টান ধৰ্মৰো সম্পৰ্ক এটা আছে। তাৰ বিপৰীতে বিংশ শতিকাৰ আগভাগটো আছিল এফালে সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ সময় আৰু আনফালে ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে জাতীয় মুক্তি সংগ্ৰামৰ শতিকা। মনত পেলাওক, চীনত মাওৰ বিপ্লৱ, কেনিয়াত মৌ বিদ্ৰোহ, আলজেৰিয়া, টিউনিছিয়া, মৰক্কো, ভাৰত, ফিলিপাইন, গুয়েনা, ইজিপ্ত, গুৱেটেমালা, দক্ষিণ আফ্ৰিকা ইত্যাদি ইত্যাদি। সেইকাৰণে 1950ৰ দ্বিতীয় মহাসমৰৰ শেষৰ এই সময়খিনিক ৰবীন্দ্ৰজী কেলেৰ মতে মেলকম এক্সে অতি সঠিকভাৱেই এ টাইডেল ৱেভ অফ কালাৰ বুলি কৈছিল। কিন্তু তাৰপিছত এতিয়া কি হৈছে? সমগ্ৰ বিশ্বত সমাজবাদে এতিয়া কি ৰূপ লৈছে? আমি কি দেখিছোঁ? আমেৰিকা, মধ্যপ্ৰাচ্য, ভাৰতত কি হৈ আছে তাকো
আমি দেখিছোঁ পেলেষ্টাইনৰ ওপৰত ইজৰাইলৰ সীমাহীন উপদ্ৰৱ, বৰ্বৰতা আৰু গণহত্যা। এতিয়া প্ৰায় সকলো ঠাইতে মৌলবাদ, ফেচিবাদ আৰু বহুজাতিকৰ মিশ্ৰণে গণতন্ত্ৰৰ টেটু চেপি ধৰা নাইনে? অৰ্থনৈতিক অসমতাই আজি কি ৰূপ ধাৰণ কৰিছে? এই পটভূমিতে হিকেলৰ ডিভাইড আৰু লেছ ইজ মোৰ আহিছে। কিন্তু হিকেল অকলে অহা নাই, লগতে তেওঁ আনিছে ডেভিড হেভৰেৰ, তেওঁৰ দি এণ্টি কেপিটেলিষ্ট ক্ৰনিকলছৰ বাবে। তেওঁৰ বাৰে বাৰে জেছন ষ্টেনলিৰ কথা কৈছে, যিগৰাকী আগৰে পৰা মোৰ ঘৰত বৰপীৰা বহি আছে। তেওঁ কথাই কথাই ফ্ৰেন্স ফেননৰ নাম লয়। ফেননটো আগৰ পৰাই আছে মোৰ ঘৰত। সেইদিনা আহি সোমাল জন ষ্টেইনবেকৰ দ্য গ্ৰেপছ অৱ দ্য ৰেথ। হিকেলে এম.এ. চেজাৰৰ কথা ইমান গুৰুত্ব সহকাৰে ক'লে যে তেওঁ ডিস্কোৰ্ছ অন কলনিয়েলিজিম আৰু ৰিটাৰ্ণ টু মাই নেটিভ লেণ্ড লৈ আহি মোৰ ঘৰ পালেহি। ডিস্কোৰ্ছ অন কলনিয়েলিজিমৰ যিটো আগকথা ৰবিন ডি.জি. কেলে লিখিছে, সেইটো পঢ়িলে আপুনি বিস্মৃতি মানিব। কি অপূৰ্ব! তেওঁ সম্প্ৰতি আমেৰিকাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক। ট্ৰাম্পৰ উত্থানৰ বিষয়ে তেওঁ এটা অতি সুন্দৰ প্ৰবন্ধ লিখিছে অলপতে। আগকথাত তেওঁ তেওঁৰ মতামত দিবলৈ যাওঁতে কিছুমান লেখকৰ কথা কৈছে। তেনেকৈ প্ৰশংসাৰে উল্লেখ কৰা লেখক দুজনৰ দুখন কিতাপ হ'ল W.E.B. ডিউ বইচৰ দ্য চুলছ অৱ ব্লেক ফ'ক আৰু চেডৰিক ৰবিনছনৰ ব্লেক মাৰ্কছিজম দ্য মেকিং অৱ ব্লেক ৰেডিকেল ট্ৰেডিশ্যন। এতিয়া এই দুয়োখন কিতাপ আহি মোৰ ঘৰ সোমাবহি। তাৰ মানে হৈছে কি? আপুনি যদি কিবা এটা বিষয় সম্পৰ্কে চিৰিয়াছ, আপোনাৰ ঘৰলৈ কিতাপ অহাত বা আপোনাৰ ঘৰলৈ আপুনি লেখকৰ প্ৰৱেশ নিষিদ্ধ কৰিব নোৱাৰে। তেওঁলোক নিজে নিজে আহি আপোনাৰ ঘৰত সোমাবহি, নিজে নিজৰ ঠাই উলিয়াই ল'ব। তেওঁলোকে আপোনাৰ হকাবধা নামানে। আচলতে ঘটনাটো হৈছে কি? এই গোটেই বৃত্তটো চাওকচোন। এসময়ত আমি পশ্চিমীয়া আলোকযাত্ৰাৰ কথা কি গৌৰৱেৰে কৈছিলোঁ, অথচ গমেই পোৱা নাছিলোঁ তাৰ লগত পশ্চিমীয়া আধিপত্যৰ বিষয়টো। এতিয়া সমাজবাদ, জাতীয় মুক্তি সংগ্ৰাম আৰু এতিয়া মৌলবাদ, ফেচিবাদ আৰু তাৰ লগত বহুজাতিক পুঁজি। এই কিতাপবোৰৰ কথাও সেইটোৱে নহয় জানো? ধন্যবাদ।